মিথুন ৰাশিৰ ব্যক্তিসকল 13ৰ পৰা 20 জুলাই আপোনাৰ বাবে এটা নিৰ্ণায়ক সপ্তাহ হ'ব পাৰে। এই 8 দিনত ভাগ্যই আপোনাৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। ধন লাভ, চাকৰিত নতুন সুযোগ, ব্যৱসায়ত উন্নতি বা বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ আহিব পাৰে। কিন্তু সাৱধান, এই সপ্তাহত যদি আপুনি এটা সৰু ভুল কৰে, সেই ভুল সিদ্ধান্তই বা ভুল মানুহক বিশ্বাস কৰিলেই ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া হ'ব পাৰে। তেন্তে 13ৰ পৰা 20 জুলাইৰ ভিতৰত কোনটো দিন আটাইতকৈ শুভ? টকা পইচাৰ ক্ষেত্ৰত কি সংকেত আছে? প্ৰেম, দাম্পত্য জীৱন, কৰ্মক্ষেত্ৰ আৰু স্বাস্থ্যত কি পৰিৱৰ্তন আহিব? আৰু সপ্তাহটোক সফল কৰিবলৈ কি সহজ প্ৰতিকাৰ কৰিব লাগে? এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম এটা গুৰুত্বপূৰ্ণ সাৱধানবাণী যিটোৱে আপোনাক ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 13 জুলাইৰ পৰা 20 জুলাই ধন সম্পত্তিৰ ক্ষেত্ৰত সম্ভাৱনাময় সপ্তাহ। এই সময়ছোৱাত ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো পাবলগীয়া ধন, বন্ধ হৈ থকা ব্যৱসায়িক লেনদেন বা টকা পইচাৰ বিষয়ত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ জৰিয়তে আৰ্থিক লাভ বা ভৱিষ্যতে দৰমহা বৃদ্ধিৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰম ঊৰ্ধ্বতন বিষয়াই দৃষ্টিগোচৰ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা বিক্ৰী বৃদ্ধি হোৱাৰ যোগ আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, যোগাযোগ, শিক্ষা, বিপণন বা ব্যৱসায়িক সেৱাৰ সৈতে জড়িত, তেওঁলোকে লাভজনক সুযোগ লাভ কৰিব পাৰে। কিন্তু এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ সাৱধানতা আছে। কেৱল লাভৰ আশাত কোনো অচিনাকি ইনভেষ্ট, অনলাইন স্কিম বা আনৰ কথাত বিশ্বাস কৰি টকা লগাব নাযাব। সকলো সিদ্ধান্ত তথ্য পৰীক্ষা কৰি ভালদৰে চিন্তা কৰি আগবাঢ়ক। ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় কোনো বিষয় চলি থাকিলে লাহে লাহে ইতিবাচক দিশলৈ আগবাঢ়িব পাৰে। যদিও এই সপ্তাহতে সকলো কাম সম্পূৰ্ণ নহ'ব পাৰে, কিন্তু শুভ সংকেত নিশ্চিতভাৱে দেখা যাব। খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ বজাই ৰাখক। পৰিয়ালৰ প্ৰয়োজনীয় কামত খৰচ হ'ব পাৰে, কিন্তু বিলাসিতা বা আৱেগত কৰা খৰচৰ পৰা আঁতৰি থাকক। এই সপ্তাহত সঞ্চয় কৰা টকাই ভৱিষ্যতে আপোনাক ডাঙৰ সহায় কৰিব। যদি কাকো ধাৰ দিব বিচাৰে, তেন্তে নিজৰ সামৰ্থ্য বিবেচনা কৰক। লিখিত প্ৰমাণ অবিহনে ডাঙৰ অংকৰ ধন লেনদেন নকৰাই ভাল। মুঠতে 13ৰ পৰা 20 জুলাই মিথুন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতা লাভৰ সম্ভাৱনা আছে। বিচক্ষণ সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু ধৈৰ্য বজাই ৰাখিলে এই সপ্তাহে ভৱিষ্যতৰ সমৃদ্ধিৰ ভেটি মজবুত কৰিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনেকুৱা থাকিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 13ৰ পৰা 20 জুলাই প্ৰেম আৰু দাম্পত্য জীৱনত বহু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ কথা বতৰা, ব্যৱহাৰ আৰু ধৈৰ্যই সম্পৰ্কৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে। সঠিক শব্দ সম্পৰ্কত অধিক মজবুত কৰিব পাৰে। আনহাতে খং বা ভুল বুজাবুজিয়ে সৰু সমস্যাকো ডাঙৰ কৰি তুলিব পাৰে। যিসকল অবিবাহিত হৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱা বা বিশেষ কাৰোবাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বন্ধু বা কৰ্মক্ষেত্ৰৰ জৰিয়তেও এটা নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে, কিন্তু কেৱল আৱেগত সিদ্ধান্ত নলোৱাই ভাল। সময় লৈ ব্যক্তিজনক ভালদৰে চিনি লওক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে, প্ৰেম কৰি আছে, তেওঁলোকৰ মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। বহুদিন ধৰি চলি থকা কিবা ভুল বুজাবুজিৰ অৱসান ঘটাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে খোলাখুলিভাৱে কথা পাতক আৰু মনৰ কথা লুকুৱাই নাৰাখিব। বিবাহিত জীৱনত সংগীৰ পৰা সহযোগিতা আৰু মানসিক সমৰ্থন লাভ কৰিব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে ল'লে শুভ ফল পোৱাৰ সম্ভাৱনা বেছি আছে। এই সপ্তাহত সংগীৰ বাবে অলপ সময় উলিয়াওক। একেলগে কটোৱা সৰু সৰু মুহূৰ্তই সম্পৰ্কক অধিক মধুৰ কৰি তুলিব। এই সপ্তাহত এটা বিশেষ সাৱধানতা আছে। তৃতীয় ব্যক্তিৰ কথাত আহি বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। আনৰ মতামততকৈ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতি সমস্যাৰ সমাধান বিচাৰক। অহংকাৰ বা জেদ সম্পৰ্কৰ মাজত আহিবলৈ নিদিব। দূৰত থকা প্ৰেমিক প্ৰেমিকাৰ বাবে এটা ভাল খবৰ, ফোন কল বা সাক্ষাৎকাৰৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা বিশেষ মুহূৰ্ত বাস্তৱত পৰিণত হ'ব। মুঠতে 13ৰ পৰা 20 জুলাই মিথুন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে শুভ সপ্তাহ। বিশ্বাস, সন্মান, ধৈৰ্য আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু স্থায়িত্ব বৃদ্ধি পাব। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ, চাকৰি আৰু ব্যৱসায়।
মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত কৰ্মজীৱনত নতুন সুযোগ আৰু অগ্ৰগতিৰ সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য এই সপ্তাহত লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বুদ্ধিমত্তা, যোগাযোগৰ দক্ষতা আৰু সঠিক সিদ্ধান্তই আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব, গুৰুত্বপূৰ্ণ প্ৰকল্প বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে কাম কৰাৰ সুযোগ আহিব পাৰে। প্ৰথমতে কামৰ প্ৰেছাৰ অলপ বেছি যেন লাগিব পাৰে, কিন্তু এই সুযোগেই ভৱিষ্যতে পদোন্নতি বা নতুন দায়িত্বৰ দুৱাৰ মুকলি কৰিব পাৰে। সময়মতে কাম সম্পূৰ্ণ কৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো শুভ। আবেদন, সাক্ষাৎকাৰ বা পুৰণি যোগাযোগৰ জৰিয়তে ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা আত্মবিশ্বাসেৰে উপস্থাপন কৰক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো বিক্ৰী বৃদ্ধি হ'ব। নতুন গ্ৰাহক আৰু নতুন লাভজনক চুক্তিৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যোগাযোগ, শিক্ষা, অনলাইন ব্যৱসায়, বিপণন, ভ্ৰমণ বা সেৱা সম্পৰ্কীয় ব্যৱসায়ত থকা লোকসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক মজবুত কৰিলে আগলৈকে অধিক লাভ হ'ব। কিন্তু এই সপ্তাহত অংশীদাৰিত্বৰ ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব। সকলো আৰ্থিক লেনদেন মানে টকা পইচাৰ লেনদেন বা চুক্তি লিখিতভাৱে সম্পন্ন কৰক। কেৱল মুখৰ প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰিব। কৰ্মক্ষেত্ৰত সকলো সহকৰ্মীক নিজৰ গোপন পৰিকল্পনা নকোৱাই ভাল। নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিয়ক আৰু অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। শান্ত স্বভাৱ আৰু পেছাদাৰী আচৰণে আপোনাক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। এই সপ্তাহত নতুন দক্ষতা শিকিবলৈ বা কোনো প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সুযোগ আহিলে হাতৰ পৰা যাবলৈ নিদিব। এইবোৰেই আগন্তুক দিনত ডাঙৰ সফলতাৰ ভেটি হ'ব পাৰে। মুঠতে 13 পৰা 20 জুলাই মিথুন ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। পৰিশ্ৰম, ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাক উন্নতি আৰু সফলতাৰ নতুন উচ্চতালৈ লৈ যাব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এই সপ্তাহটো মিথুন ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগ আৰু শৃংখলাবদ্ধ হৈ থকাটো অতি প্ৰয়োজন। এই সপ্তাহত আপুনি একেলগে বহু কাম মিলাবলৈ চেষ্টা কৰিব পাৰে, ফলত মানসিক চাপ বৃদ্ধি পাব। সেয়েহে কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰখাটো সফলতাৰ মূল চাবিকাঠি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অনিয়মীয়া খাদ্যৰ অভ্যাস, কম টোপনি আৰু অত্যধিক দৌৰাদৌৰিৰ বাবে ভাগৰ, মূৰৰ বিষ, গেষ্ট্ৰিক জাতীয় সমস্যা দেখা দিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু দৈনিক অলপ সৰু সুৰা ব্যায়াম বা খোজ কঢ়া অভ্যাস গঢ়ি তোলক। শৰীৰে দিয়া সৰু সৰু সংকেতক অৱহেলা নকৰিব। যিসকলে আগৰে পৰা এলাৰ্জি, চৰ্দি, কাহ, গেষ্ট্ৰিক বা ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে এই সপ্তাহত বিশেষ সাৱধানতা অৱলম্বন কৰক। বতৰৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। চিকিৎসকে আগতে দিয়া পৰামৰ্শ মানি চলিলে ভাল ফলাফল লাভ কৰিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহত ইতিবাচক চিন্তা বজাই ৰখাটো অতি জৰুৰী। অযথা দুশ্চিন্তা, আনৰ সমালোচনা বা নেতিবাচক কথাত মন নিদিব। ধ্যান, প্ৰাৰ্থনা বা নিজৰ পচন্দৰ কামত কিছু সময় কটালে মন শান্ত আৰু একাগ্ৰ থাকিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে উৎসাহজনক হ'ব। নতুন বিষয় সহজে বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পাব। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে নিয়মিত অনুশীলন আৰু পুনৰাবৃত্তি বিশেষ ফলদায়ক হ'ব। কিন্তু এটা সাৱধানতা, মোবাইল ফোন, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় আড্ডাই আপোনাৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে এই সপ্তাহ আনতকৈ অধিক সফলতা লাভ কৰিব পাৰিব। সপ্তাহটোৰ মাজভাগত কোনো শিক্ষক, জ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞজনৰ পৰা লাভ কৰা পৰামৰ্শ আপোনাৰ বাবে মূল্যৱান হ'ব পাৰে। সেয়া গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। মুঠতে 13 পৰা 20 জুলাই 2026 মিথুন ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। যদি আপুনি নিয়মীয়াকৈ জীৱনশৈলী, ইতিবাচক চিন্তা আৰু অধ্যয়নৰ একাগ্ৰতা বজাই ৰাখিব পাৰে তেন্তে এই সপ্তাহে ভৱিষ্যতৰ ডাঙৰ সফলতাৰ ভেটি মজবুত কৰি তুলিব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ। এই সপ্তাহত 15 জুলাই আৰু 19 জুলাই আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব। এই দিন দুটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তি বা ধন সম্পৰ্কীয় কাম কৰিলে ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা 5, 14 আৰু 23। এই সংখ্যাবোৰে বুদ্ধিমত্তা, যোগাযোগৰ দক্ষতা আৰু সফলতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰ শুভ বুলি ধৰা হয়। শুভ ৰং সেউজীয়া আৰু হালধীয়া। এই ৰং দুটাই নতুন শক্তি, ইতিবাচক চিন্তা আৰু সৌভাগ্যৰ প্ৰতীক হ'ব। সম্ভৱ হ'লে এই সপ্তাহত এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। এতিয়া হৈছে সহজ প্ৰতিকাৰ। বুধ গ্ৰহ মিথুন ৰাশিৰ অধিপতি, সেয়ে প্ৰতিদিনে পুৱা ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিলে মনোযোগ, যোগাযোগৰ দক্ষতা আৰু আত্মবিশ্বাস বৃদ্ধি পায় বুলি বহুতে বিশ্বাস কৰে। সেউজীয়া গছত পানী দিয়ক, জ্যেষ্ঠ ব্যক্তিক সন্মান কৰক আৰু নিজৰ সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা প্ৰয়োজনীয় মানুহক সহায় কৰক। এইবোৰেই মনৰ ইতিবাচকতা বৃদ্ধি কৰিব। এতিয়া হৈছে গুৰুত্বপূৰ্ণ সাৱধানবাণী। এই সপ্তাহত আৱেগত পৰি সিদ্ধান্ত নল'ব। বিশেষকৈ টকা পইচা, ব্যৱসায় আৰু সম্পৰ্কৰ ক্ষেত্ৰত খৰধৰ কৰিলে পিছত অনুশোচনা হ'ব পাৰে। কাকো সহজে বিশ্বাস কৰি নিজৰ ব্যক্তিগত পৰিকল্পনা বা আৰ্থিক তথ্য প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত নিজৰ কামৰ ওপৰত মনোযোগ দিয়ক আৰু অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। প্ৰেম আৰু দাম্পত্য জীৱনত সন্দেহ, অহংকাৰ আৰু ভুল বুজাবুজি বৃদ্ধি পাবলৈ নিদিব। যিকোনো সমস্যাৰ সমাধান শান্তভাৱে আলোচনা কৰি উলিয়াওক। বন্ধু-বান্ধৱীসকল, এইটো আছিল মিথুন ৰাশিৰ 13 জুলাইৰ পৰা 20 জুলাই 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি এই তথ্য আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সাপ্তাহিক মাহেকীয়া ৰাশিফল নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। এতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত বৰষি থাকক। ধন্যবাদ।